নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল টি20 বিশ্বকাপৰ বাবে আমেৰিকাৰ টিমটো কেনেকুৱা হ'ব আমেৰিকা অৰ্থাৎ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টিমটো কেনেকুৱা হৈছে তাৰ ওপৰত আপোনালোকে ভিডিঅ' দিবলৈ বহুতে মন্তব্য কৰিছিলে মই সেই মন্তব্যটো ৰেসপেক্ট কৰি আজি এই ভিডিঅ'টো লৈ আহিছো সো এবাৰ টি20 বিশ্বকাপ জুন মাহৰ পৰা আপোনালোকে জানে যে ৱেষ্ট ইণ্ডিজৰ লগতে চান্স পাইছে হোষ্ট কৰিবলৈ ইউএছএ অৰ্থাৎ আমেৰিকাত সাধাৰণতে ক্ৰিকেটটো ইমান বৰ বেছি গুৰুত্ব দিয়া নহয় কাৰণ তাৰ মানুহবিলাকে ভাবে যে ক্ৰিকেটটো বৰ সময় খৰচী খেল সেইভাবে ইমান গুৰুত্ব নিদিয়ে তাৰ মানে মানুহবিলাকে অকমান সৰু দৈৰ্ঘ্যৰ যিবিলাক সাধাৰণতে বৰ কম সময়ত শেষ হয় তেনেকুৱা ধৰণৰ খেলবিলাকৰ ওপৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় আৰু সেইভাবে বৰ্তমান সময়ত আমেৰিকাৰ যিটো ক্ৰিকেট টিম সেই আমেৰিকাৰ ক্ৰিকেট টিমটো যিটো টিমে টি20 বিশ্বকাপ খেলিব সেই টিমটোৰ সাধাৰণতে আমেৰিকাৰ স্থানীয় খেলুৱৈ তেওঁলোকৰ নিজৰ দেশৰ খেলুৱৈ ইমান নাই বাহিৰৰ পৰা গৈ পেলাই তেওঁলোকৰ টিমত খেলা প্লেয়াৰ এবাৰ আপোনালোকে বেছি দেখিবলৈ পাব সেই টিমটোত বিশেষকৈ ভাৰতৰ বহুত প্লেয়াৰ দেখিবলৈ পাব লগতে পাকিস্তানৰ প্লেয়াৰ দেখিবলৈ পাব আৰু নিউজিলেণ্ডৰো প্লেয়াৰ গৈছে আপোনালোকে দেখিবলৈ পাব তেনেকুৱা ধৰণৰ প্লেয়াৰবিলাক মিক্স হৈ গতিকে ক'বলৈ গ'লে নিজৰ দেশত সুবিধা নাপায় নিজৰ দেশৰ টিমত সুযোগ নাপায় এই সকল প্লেয়াৰ গৈ পেলাই তাত ইউএছএ টিমটো গঠিত কৰিছেগৈ গতিকে কেনেকুৱা হৈছে টিমটো আমি প্ৰথমতে সেইটো চাই লওঁ আহক ইউএছএৰ বেটাৰ্ছৰ ভিতৰত আছে এৰন জোনছ নীতিশ কুমাৰ সায়ান জাহাংগীৰ আৰু গজানন সিং যিটো ষ্টাৰ আছে সেইটো হৈছে ৰিজাৰ্ভ প্লেয়াৰ অলৰাউণ্ডাৰৰ ভিতৰত আছে কোৰে এণ্ডাৰছন হৰমিত সিং নিসৰ্গ পেটেল মিলিন্দ কুমাৰ শ্বেডলি ভেন শ্বেলকুইক ষ্টিভেন টেইলৰ জোৱানয় ড্ৰাইছডেল দেন উইকেট কিপাৰ আপোনালোকে চাওক মোনাক পেটেল তেখেত কেপ্টেইন উইকেট কিপাৰ তেওঁ এণ্ড্ৰিছ গোছ আন এজন উইকেট কিপাৰ বলাৰৰ ভিতৰত আছে আলী খান জেছি সিং নস্তুছ কেনজিগে দেন সৌৰভ নেটৰলকৰ নামটো দেখিব আপোনালোকে দেন ইয়াছিৰ মহম্মদ এইটো হৈছে ইউএছএৰ টিম প্ৰথমতে যদি আমি বিশেষ নামবিলাকৰ কথা আলোচনা কৰোঁ প্ৰথমতে তেওঁলোকৰ কেপ্টেইনজনৰ কথা আলোচনা কৰিছোঁ তেওঁলোকৰ কেপ্টেইনজন হৈছে মোনাক পেটেল উপাধিটো দেখিয়ে আপোনালোকে হয়তো গম পাইছে তেখেত গুজৰাটৰ গতিকে গুজৰাটৰ প্লেয়াৰ কেনেকৈ গৈ পেলাই ইউএছএ পালেগৈ মোনাক পেটেলে এটা সময়ত গুজৰাটৰ হৈ পেলাই আণ্ডাৰ-19 ক্ৰিকেট খেলিছিলে কিন্তু ইমান বৰ বেছি ক্ৰিকেটত অগ্ৰগতি লাভ কৰিব নোৱাৰিলে আগবাঢ়িব নোৱাৰিলে যাৰ ফলস্বৰূপে তেখেতে পাছৰ অৱস্থাত আমেৰিকালৈ গুচি গ'ল আৰু আমেৰিকাত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে যিহেতুকে জানে যে গুজৰাটৰ ব্যৱসায়ীসকল যায় বেপাৰৰ সূত্ৰে বা ব্যৱসায়ৰ সূত্ৰে যায় বেলেগ দেশলৈ সেই তেনেকৈ সাধাৰণতে বিজনেছৰ সূত্ৰে তেখেতৰ পিতৃ মাতৃ গুচি গৈছিলে আমেৰিকালৈ আৰু তেনেকৈ তাৰ ফলস্বৰূপে তেওঁ তাত খেলিবলৈ সুযোগ পালে দেন ছেকেণ্ড নামটো বহুত ডাঙৰ নাম ক্ৰিকেট বিশ্বত তেখেতক কোনেও বেলেগকৈ চিনাকি কৰাই দিবলৈ দৰকাৰ নাই তেখেতৰ নামটো হৈছে কোৰে এণ্ডাৰছন এটা সময়ত যিটো নিউজিলেণ্ডৰ ক্ৰিকেট টিমটো এজন বহুত ডাঙৰ প্লেয়াৰ আছিলে বিখ্যাত প্লেয়াৰ আছিলে IPLতো তেখেতে খেলিছিলে মুম্বাই ইণ্ডিয়ানছৰ হৈ পেলাই ধামাকা দিয়া প্লেয়াৰ আছিলে আৰু এটা সময়ত এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম শতক 36টা বলত কৰিছিলে তেখেতে এইটো তেখেতৰ নামত আছিলে এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ ফাষ্টেষ্ট 100টো তেখেতৰ নামত আছিলে 36টা বলত তেখেতে কৰিছিলে কোৰে এণ্ডাৰছনে বৰ্তমান এই যিটো ৰেকৰ্ড সেইটো ভাঙিছে কিন্তু এটা সময়ত সেই তেখেতৰ নামত আছিল আৰু বৰ্তমান সময়ত সেইখন লিষ্টত তেখেতৰ হয়তো 2-3 নম্বৰ মানত থাকিব সেই ৰেকৰ্ডটো বাকি কোৰে এণ্ডাৰছন ক'বলৈ গ'লে বিধ্বংসী প্লেয়াৰ এইজন প্লেয়াৰে কিন্তু মুখ্য অৱদান দিব এবাৰ আমেৰিকাৰ টিমটোক আৰু খেলসমূহত অকলে দমত কিন্তু খেল ইফাল সিফাল কৰি দিয়াৰ ক্ষমতা ৰাখে যদি এজন কেনেবাকে চলিবলৈ হয় তেতিয়া কিন্তু বলাৰৰ নিষ্ঠাৰ নাই এজনে কিন্তু খেল জিকোৱাৰ ক্ষমতা ৰাখে অৱশ্যে বহুদিন কম্পিটিটিভ ক্ৰিকেটৰ পৰা আঁতৰি আছে IPLকে আদি কৰি বিভিন্ন ধৰণৰ ক্ৰিকেটৰ পৰা কিন্তু কোৱা হয় ন ফৰ্ম ইজ টেম্পৰেৰী ক্লাছ ইজ পাৰ্মানেণ্ট বুলি এটা সময়ত তেখেতৰ নাম আছিলে যিহেতু নাম আছে তেখেতে কিন্তু ক্ষমতা ৰাখে দেন আমি 3 নম্বৰত নামটো লৈছোঁ মিলিন্দ কুমাৰ নামটোত কুমাৰ আছে কুমাৰটো থাকোঁতে গম পাইছে যে আপোনালোকে নিশ্চিতভাৱে এইজন হৈছে ভাৰতীয় খেলুৱৈ আৰু এখেতে 2018-19 ৰঞ্জি ট্ৰফিৰ ছিজনত টপ স্ক'ৰাৰ আছিলে আটাইতকৈ সৰ্বাধিক ৰান কৰিছিলে কিন্তু তাৰ পাছতো তেখেতে ইমান বৰ বেছি খেলিবলৈ সুযোগ পোৱা নাছিলে সেইটো কাৰণে অসন্তুষ্ট হৈ পেলাই তেখেতে আমেৰিকালৈ খেলিবলৈ গুচি গৈছিলে বিশেষ সুবিধাৰ বাবে বেছি সুবিধাৰ বাবে আৰু আমেৰিকাত গৈ পেলাই খেলি তেখেতে নাম অৰ্জন কৰি পেলাই অৱশেষত এই টিমটোত আহিবলৈ সক্ষম হৈছে 4 নম্বৰত এটা বিশেষ নাম আছে আপোনালোক হয়তো বহুত চিনি পায় সেই নামটো হৈছে হৰমিত সিং তেখেতো ইণ্ডিয়ান প্লেয়াৰ আৰু 2012 চনৰ যিটো আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপ আছিলে 2012 চনৰ আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপটো তেখেতে খেলিছিলে আৰু এখেতে ৰঞ্জি ট্ৰফিটো ভাল প্ৰদৰ্শন কৰিছিলে 2018-19 চনৰ যিটো ৰঞ্জি ট্ৰফি ত্ৰিপুৰাৰ হৈ পেলাই তেখেতে খেলি ত্ৰিপুৰাৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিলে গতিকে হৰমিত সিং এটা সময়তো বহুত ভাল বলাৰ হ'ব বুলি ওলাইছিলে কিন্তু
লাহে লাহে তেখেতৰ নামটো নাইকিয়া হৈ যোৱা নিচিনা হ'ল ইমান চান্স নোপোৱা হ'ল নিজৰ ঠাইৰ পৰা নাপাইছিলে যাৰ বাবে ত্ৰিপুৰাত গৈ পেলাই খেলিবলগীয়া হৈছিলে আৰু শেষত গৈ পেলাই একেবাৰে USA পালেগৈ দেন আৰু এটা বিশেষ নাম সৌৰভ নেত্ৰভলকাৰ এজনো সাধাৰণতে আমাৰ ভাৰতৰে ক্ৰিকেটাৰ আৰু এজনে মুম্বাইৰ হৈ পেলাই ডমেষ্টিক ক্ৰিকেট খেলিছিলে আৰু 2010 চনৰ আণ্ডাৰ-19 বিশ্বকাপ খেলিছিলে এখেতে KL ৰাহুল আৰু ময়ংক আগ্ৰৱাল এই দুয়োজনৰ লগত একেলগে তেখেতে আণ্ডাৰ-19 বিশ্বকাপ খেলিছিলে 2010 চনত আজি KL ৰাহুল আৰু ময়ংক আগ্ৰৱাল কোট আৰু সৌৰভ নেত্ৰভলকাৰ কোট গতিকে এখেতো সেই একে হ'ল পাছলৈ নাম নোহোৱা হৈ যোৱা নিচিনা হ'ল যাৰ বাবে তেখেতে USA লৈ গুচি গ'ল গতিকে এনেকুৱা হয় আণ্ডাৰ-19 ক্ৰিকেটাৰ বহুতৰ লগত এনেকুৱা হয় যে নিজৰ দেশত মানে নিজৰ দেশ কি নিজৰ ৰাজ্যৰ হৈ পেলাই খেলিবলৈ নোপোৱা হৈ পেলাই একেবাৰে গুচি যাবলগীয়া অৱস্থাৰ সৃষ্টি হয় আৰু একেবাৰে শেষৰ আমাৰ যিটো গুৰুত্বপূৰ্ণ নামৰ ক্ষেত্ৰত আৰু এটা নাম হৈছে ছায়ান জাহাংগীৰ এজন সাধাৰণ বেটাৰ হয় আৰু এজন পাকিস্তানৰ প্লেয়াৰ পাকিস্তানত যুৱ প্লেয়াৰ হিচাপে এখেতৰ নামটো বহুত চৰ্চিত হৈছিলে ইয়ং প্লেয়াৰ নামটো বহুত আলোচনা হৈছিলে ছায়ান জাহাংগীৰ বহুত সাংঘাতিক এজন প্লেয়াৰ হ'ব পাকিস্তানত আলোচনা হৈছিলে কিন্তু সেই আলোচনাতে থাকিলে তেখেতে আগবাঢ়িব নোৱাৰিলে চান্স নাপালে যাৰ ফলস্বৰূপে একেবাৰে শেষত গৈ পেলাই পালেগৈ USA গতিকে এইখিনি হৈছে বিশেষ নাম যিকেইটা নামে কিবা কৰিব পাৰে বা তেওঁলোকৰ আগৰ ৰেকৰ্ড ভাল ডমেষ্টিক হওক বা আণ্ডাৰ-19 হওক এনেকুৱা ধৰণৰ ফৰ্মেটবিলাক খেলা কিছুমান প্লেয়াৰ আৰু লগতে আছে কোৰে এণ্ডাৰছনৰ দৰে এজন দুৰ্ধৰ্ষ বিখ্যাত প্লেয়াৰ নিউজিলেণ্ডৰ গতিকে এই যদি আপোনালোকে টিমটো চায় এনেকুৱা এটা টিম যে যিখিনি প্লেয়াৰ খেলিছে ইয়াত এইখিনি প্লেয়াৰ কিন্তু বহুত মানে দুখত নিজৰ দেশ এৰি পেলাই বাহিৰলৈ যোৱা প্লেয়াৰ নিজৰ ৰাজ্যৰ হৈ পেলাইও তেওঁলোকে খেলিব পৰা নাছিলে গতিকে হৃদয় ভগা প্লেয়াৰ এইসকল গতিকে এনেকুৱা প্লেয়াৰে কিন্তু খঙত থাকিলে কি কৰিব পাৰে কোনো ক'ব নোৱাৰে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব পাৰে কোনো ক'ব নোৱাৰে গতিকে চাবলগীয়া হ'ব কি কৰে কি নকৰে গতিকে হোষ্ট হিচাপে এইবাৰ খেলিছে গতিকে এওঁলোকক কিন্তু পাতলভাৱে ল'লে নহ'ব টিমবিলাকে আৰু ভাৰত পাকিস্তানৰ গ্ৰুপটোতে আছে আমেৰিকা এবাৰ ভাৰত পাকিস্তান যিটো গ্ৰুপত আছে তেওঁলোকো কিন্তু সেইটো গ্ৰুপতে আছে গতিকে চাবলগীয়া হ'ব কেনেকুৱা কি হয় বাকী চাবলগীয়া হ'ব এখনো যদি খেল জিকিব নোৱাৰে সেইটোতো লাজৰ কথা হ'ব কিন্তু তেওঁলোকে যথেষ্ট কষ্ট কৰিব আৰু কানাডাৰ দৰে টিমো আছে আৰু টিম আছে ভাৰতৰ গ্ৰুপটোত গতিকে বাকীবিলাককো হৰুৱাবলৈ চেষ্টা কৰিব যদিও ভাৰত পাকিস্তানৰ বিৰুদ্ধে ইমান হয়তো যুঁজ দিব নোৱাৰিব বা জিকিব নোৱাৰিব তথাপিতো মেইন কথাটো হ'ল যে প্লেয়াৰ নথকা নহয় মেইন কথা হ'ল যে পাতলভাৱে ল'লে নহ'ব একেবাৰে পাতল সৰু টিম একেবাৰে উৰুৱাই দিওঁ সেইটো ভাবিলে নহ'ব গতিকে সেইটো ভাবিলে কিন্তু বিপদ হ'ব পাৰে বাকীবিলাক টিমৰ ভাৰত পাকিস্তানৰ ক্ষেত্ৰতো বিপদ হ'ব পাৰে পাকিস্তানৰ ক্ষেত্ৰত আমি কেতিয়াবা দেখোঁ যে বহুত সৰু টিমৰ লগতো কেতিয়াবা হাৰি যায় গতিকে ক'ব নোৱাৰি কি হয় কিন্তু এটা কথা মেইন যদি শক্তিৰ কথা ক'বলৈ যাওঁ আমি এটা নাম ল'বই লাগিব কোৰে এণ্ডাৰছনৰ এই প্লেয়াৰজনে কিবা নহয় কিবা এটা কৰাৰ দম কিন্তু ৰাখে বাকী আপোনালোকে যিহেতু কৈছিলে যে আলোচনা কৰিব লাগে আলোচনা কৰিলোঁ আৰু ঠিক আছে আমাৰ ইণ্ডিয়ান প্লেয়াৰ অলপ আছে যদি আমি ইণ্ডিয়াৰ উপৰিও আমি USAকো ছাপোৰ্ট কৰিব পাৰোঁ কেইখনমান মেচৰ বিষয়ে ক্ষেত্ৰত আমি তেওঁলোকক ছাপোৰ্ট কৰিব পাৰোঁ যিহেতু আমাৰ নিজৰ দেশৰ প্লেয়াৰ বহুতকেইটা আছে গতিকে কিন্তু এটা কথা বেয়া লাগিলে যে উন্মুক চান্দক নিদিলে বেয়া লাগে উন্মুক চান্দলৈ আণ্ডাৰ-19 খেলিলে বহুত ভাল খেলিলে নেক্সট বিৰাট কোহলি হ'ব বুলি ক'লে দেন IPLত চান্স পালে ইমান ভাল নহ'লে দিল্লীৰ ৰাজ্যিক ক্ৰিকেটৰ হৈ পেলাই ইমান চান্স নাপালে লাষ্টত গৈ পেলাই আমেৰিকালৈ গ'ল আমেৰিকাত ইমান বছৰ খেলিলে কিন্তু অৱশেষত টিমত জেগা নাপালে গতিকে ইমান কষ্ট কৰি ইমান দুখ পাই গৈও কিন্তু একো কাম নহ'লে ইমান কষ্ট কৰিও একো কাম নহ'লে সেইটো কাৰণে উন্মুক চান্দৰ কাৰণে বেয়া লাগিল উন্মুক চান্দ থকা হ'লে হয়তো আৰু অলপ ভাল লাগিলেহেঁতেন বাকী যি কি নহওক তেওঁলোকৰো কিছুমান ক্ৰাইটেৰিয়া আছে কেনেদৰে চিলেক্ট কৰে সেইবিলাক চাই পেলাই হয়তো চিলেক্ট কৰিছে বাকী যি কি নহওক এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আমাৰ ভিডিঅ'টো অলপ ভিউ আহে ভাইৰেল হয় তেতিয়া আমি ভিডিঅ' বনায়ো ভাল পাওঁ ইমান বিশেষ ভিডিঅ' গতিকে আপোনালোকে ভিডিঅ'টো সেইখিনি কৰি দিব আৰু মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ ভাল লাগিলে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ